কেৱল টেট নহয়, এতিয়াৰ পৰা টেট কাম ৰিক্ৰুটমেণ্ট। টেট কাম ৰিক্ৰুটমেণ্ট হোৱাৰ ফলস্বৰূপে যিমান ভেকেঞ্চি আছে সিমানেহে পাছ কৰিব। অৰ্থাৎ মোৰ যদি কেমিষ্ট্ৰিৰ 50টা পোষ্ট আছে, 50টা পোষ্ট এডভাৰটাইজমেণ্ট হ'ব, টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাটো দিব, তাতে 51জনে পাছ নকৰে, 50জনে পাছ কৰিব, যাতে প্ৰত্যেকেই চাকৰি পায়। কোনোবা জইন নকৰিলে, কিবা অঘটন হ'ল, সেই বস্তু ভেকেণ্ট হ'ব, তো ভেকেণ্ট হ'লে এইটো ৰি-এডভাৰটাইজমেণ্ট। এণ্ড আপোনালোকে সেই পৰীক্ষাটোৰ কাৰণে যদি শিক্ষকতাতে যিসকলে থাকিব বিচাৰে, ছেকেণ্ডেৰীৰ কাৰণে আপোনালোকে পৰীক্ষা দিব লাগিব। দ্বিতীয় কথা হ'ল যে LP, UP আমাৰ পৰীক্ষা নহয়, টেট কোৱালিফিকেশ্যন, DLEডৰ মাৰ্কছ, ডিগ্ৰীৰ মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছ কেলকুলেট কৰি পেলাই ৰিজাল্টটো দিয়া হয়। কিন্তু অতি সম্প্ৰতি কিছুমান প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণে ইয়াতো আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অৰ্থাৎ ৰিক্ৰুটমেণ্ট টেষ্ট এটা হ'ব। আপুনি ক'ৰবাত DLEডত 98% পাইছে, মেট্ৰিকত 58, হায়াৰ ছেকেণ্ডেৰীত 58 পাইছে, ডিগ্ৰীত 60% পাইছে। আগতে আমি সেইবিলাকৰ পৰা পাৰ্চেণ্টেজ দিছোঁ। এতিয়া অল উইল বি ইকুৱেল। আমাক DLEড লাগে, আপোনাৰ DLEডখন হ'লেই ছাফিচিয়েণ্ট। তাত আৰু কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, টেটত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, বা ডিগ্ৰীত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ। আমি চাম ৰিক্ৰুটমেণ্ট, আমাৰ যিটো আমি টেট পৰীক্ষা পাতিম, সেই পৰীক্ষাটোত আপুনি কিমান নম্বৰ পায়। তো এইটো DLEডটোত চিম্পলি এটা কোৱালিফাইং এক্সামিনেশ্যনহে হ'ব। মনত